10 মেৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম দাহো আৰু আপোনালোকক মই পুনৰবাৰ কৈছো 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব। হেল্ল' এভৰিৱান, যদি তুমি হায়াৰ সেকেন্ডাৰী এক্সাম দিছিলা তেন্তে নিশ্চয় তোমালোকে ওয়েট কৰি আছা যে ৰিজাল্টৰ কাৰণে। যেহেতু যোৱাকালি এটা নটিফিকেশন ভাইৰেল হৈছিলে যে অহাকালি ঘোষণা কৰিব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট। এটো কমপ্লিটলি ফেক নটিফিকেশন হয়, তোমালোকক ভিডিওৰ জৰিয়তে দেখুৱাইছো। যদি এতিয়ালৈকে ভিডিওটো চোৱা নাই তেন্তে ডেসক্ৰিপচনত লিংক আছে, তোমালোকে চাব পাৰা। সো শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে ঘোষণা কৰিছিলে যে আমি 5 মেৰ ভিতৰতে আমি ঘোষণা কৰিম হায়াৰ সেকেন্ডাৰী ৰিজাল্ট। আজি আকৌ নতুন এটা মন্তব্য দিম। আজিৰ মন্তব্যটো শিক্ষামন্ত্ৰী ডাঙৰীয়া কৰা নাই। সো আজিৰ যোনটো মন্তব্য কৰিছে, যোনটো আশাকৰ যোনটো চেয়াৰম্যান হয় ৰুকমা গোহাঁইন বৰুৱা, এই ৰুকমা গোহাঁইন বৰুৱা দেৱে কি কৰিছে, এটা নতুন মন্তব্য কৰিছে যে হসাকে কেতিয়া ঘোষণা কৰিব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট। তোমালোকৰ ৰিজাল্টটো 10 মেৰ ভিতৰতে ঘোষণা কৰিব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট। যদি তোমালোকে এই 10 মেৰ ভিতৰতে যেতিয়া ঘোষণা কৰে, মানে 10 তাৰিখৰ ভিতৰত আগতে ঘোষণা কৰিব, পিছত নহয়, 10 তাৰিখৰ ভিতৰতে ঘোষণা কৰিম বুলি কৈছে যোনটো আশাকৰ যোনটো চেয়াৰম্যান। সো যদি তোমালোকে 1 মিনিটত ৰিজাল্টটো নিজৰ ৰিজাল্টটো চাব বিচাৰা তেন্তে কি কৰিব লাগিব, এটা এপছৰ লগত তোমালোকে চিনাকি হৈ ল'ব লাগিব। আৰু সো তোমালোকে কি কৰিব লাগিব, প্লে ষ্টৰত যাবা। সো প্লে ষ্টৰত যাই কিনে ইয়াতে সাৰ্চ কৰিবা AHSEC। সো সাৰ্চ কৰাৰ পিছত তোমালোকে প্ৰথম যোনটো আহিব সেইটো ক্লিক কৰিবা। ক্লিক কৰাৰ পিছত ইয়াতে চাব পাৰিছে যে উপলব্ধ, এই উপলব্ধটো তোমালোকে ইনষ্টল কৰি ল'বা। ইয়াতে যেহেতু ইনষ্টল কৰা আছে মই ওপেন কৰিম। যেতিয়া ওপেন কৰিবা তেতিয়া তোমালোকক কি কৰা হ'ব, ৰেজিষ্টাৰ কৰিব দিব। তোমালোকে ৰেজিষ্টাৰখিনি কৰি ল'বা, নিজৰ নাম মোবাইল নাম্বাৰ, যেহেতু আগৰ ভিডিঅ'ত জনাইছিলোঁ আৰু আজি ৰেজিষ্টাৰ নকৰোঁ। সো ৰেজিষ্টাৰ কৰাৰ পিছত তোমালোকে ইয়াতে চাব পাৰিছা যে আসাম HS ফাইনেল ৰিজাল্ট 2024 ইয়াতে এনেকা শ্ব' হৈ আছে। সো তাৰপিছত ইয়াতে চাব পাৰিছা যে টু বি এনাউন্স ইন মে 2024। তোমালোকে এপছটো ডাউনলোড কৰিলা। সো এই এপছৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা, অতি সোনকালে যেতিয়া ৰিজাল্ট ঘোষণা কৰে তেতিয়া তোমালোকে লাভ কৰিব পাৰিবা। সম্পূৰ্ণ মিছা আৰু ভুৱা এখন নটিফিকেশন। আচলতে আমি ৰিজাল্ট সম্পৰ্কত যেতিয়ালৈকে সম্পূৰ্ণ ৰিজাল্ট প্ৰসেসিং হৈ নুঠে সঠিককৈ ক'বলৈ টান। শিক্ষামন্ত্ৰী মহোদয়ে সেইটো ক'বলৈ অসুবিধা হ'ব, মোৰ ক্ষেত্ৰতো অসুবিধা হ'ব। আমি এটা ধাৰণা কৰি কওঁ আৰু আমি এটা নিৰ্দিষ্ট সময় বান্ধি লওঁ। সেই সময়ৰ ভিতৰত আমি ৰিজাল্টৰ ফলাফল ঘোষণা কৰিবৰ বাবে যোৱা বছৰ আমি 6 জুনৰ দিনা হায়াৰ সেকেন্ডাৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট দিছিলোঁ আৰু এইবাৰ মই চেষ্টা কৰিছিলোঁ যাতে এমাহৰ আগতে মই ৰিজাল্টটো দিব পাৰোঁ আৰু সেইমতে ভাবিছোঁ 10 মেৰ ভিতৰত আমি ৰিজাল্ট ঘোষণা কৰিব পাৰিম দাহো আৰু আপোনালোকক মই পুনৰবাৰ কৈছোঁ 10 তাৰিখৰ ভিতৰত ৰিজাল্ট আমাৰ হ'ব। তোমালোকে এতিয়া নিশ্চয় গম পালা যে 10 তাৰিখৰ ভিতৰতে ঘোষণা কৰিব হায়াৰ সেকেন্ডাৰী ৰিজাল্ট। সো তাৰ আগতে কৈছোঁ, যদি এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰিব, বেল আইকন টিপি অল কৰি দিবা যাতে সকলো ধৰণৰ নটিফিকেশ্যন ভিডিঅ' অতি সোনকালে পাই যোৱা।